আৰু আমি জনাই আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চিৰ নিদ্ৰাত চিৰ তৰুণ গগৈ আৰু আজি তৰুণ গগৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে দিল্লীৰ পৰা আহি উপস্থিত হয় ৰাহুল গান্ধী। কলাক্ষেত্ৰৰ পৰা পোনে পোনে তৰুণ গগৈ চৰকাৰী বাসভৱনত উপস্থিত হয় ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰে তৰুণ গগৈ পৰিয়ালক। তৰুণ গগৈ বাসগৃহৰ পৰা বৰঝাৰলৈ ৰাওনা ৰাহুল গান্ধী। আজিৰ দিনটোত দিল্লীৰ পৰা আহি এনেদৰে ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সমান্তৰালভাৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেখা পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। যিহেতু জনতাৰ নেতা এইগৰাকী তৰুণ গগৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ শেষবাৰৰ বাবে দৰ্শন কৰিবলৈ প্ৰতিগৰাকী অসমবাসী ৰাইজে আশা কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ পূৰ্বে কালিৰ দিনটোত ইতিমধ্যে আমি জনাই আছোঁ কিদৰে GMCHৰ পৰা তৰুণ গগৈ নশ্বৰদেশ লৈ অনা হয় তেওঁৰ চৰকাৰী বাসগৃহলৈ, তাৰপিছত জনতা ভৱন আৰু তাৰপিছত ৰাজীৱ ভৱন আৰু শেষত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেশ। আৰু কাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। আমি জনাইছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সকলোতে এতিয়া ভিৰ কৰিছে অজস্ৰজনে। তেওঁ পৰিয়ালৰ কাষত এই সময়ত থিয় দিছে সাহস হৈ বহুজন। এই মুহূৰ্তত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত উপস্থিত আছে আমাৰ সাংবাদিক হীৰকজ্যোতি মালাকাৰ। হীৰক। হয় বা কিছুমান পূৰ্বে যেহেতু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আহি উপস্থিত হোৱাৰ পিছত গুৱাহাটীত উপস্থিত হোৱাৰ পিছত তেওঁ পোনে পোনে কলাক্ষেত্ৰত শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। আৰু তাৰপিছতে তেওঁ যি তৰুণ গগৈ চৰকাৰী বাসগৃহ আছে সেই চৰকাৰী বাসগৃহত আহি উপস্থিত হয়। প্ৰায় 10:45 চৰকাৰী বাসগৃহত উপস্থিত হোৱাৰ পিছতে তেওঁ পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰে আৰু পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা দেখিবলৈ পোৱা যায়। লগতে সেই সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা লগতে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছী নেতা উপস্থিত থকা দেখিবলৈ পোৱা গৈছিল। আৰু ৰাহুল গান্ধী যিহেতু সংবাদ মাধ্যমক কোনো সম্বোধন কৰা নাই যদিও এটা কথা স্পষ্ট হৈছে যে ৰাহুল গান্ধী কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা বুলি জানিব পৰা গৈছে। যিহেতু সমাগত নিৰ্বাচনৰ লগতে সংগতি ৰাখিও কেইবাটাও বিষয় ভিতৰত আলোচনা কৰিছে, কাৰণ কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল আৰু লগতে গৌৰৱ গগৈ উপস্থিত থকা দেখিবলৈ পোৱা গৈছিল। আৰু মই ক'ব বিচাৰিম যে প্ৰায় 11:30 বজাত তেওঁ যিখন বিশেষ বিমানেৰে দিল্লীলৈ ৰাওনা হ'ব আৰু দিল্লীলৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে যিহেতু তৰুণ গগৈ নশ্বৰদেৱ কলাক্ষেত্ৰত ৰখা হৈছে, বিভিন্নজনে আহি তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু গুণমধ্যৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। ৰাহুল গান্ধী পোনে পোনে যিহেতু বিমানবন্দৰৰ পৰা পোনে পোনে কলাক্ষেত্ৰত উপস্থিত হয় আৰু কলাক্ষেত্ৰৰ পৰা তেওঁ যি কনভয় আছে সেই কনভয়ৰ সহায়ত তৰুণ গগৈৰ যি বাসগৃহ আছে বাসগৃহত উপস্থিত হোৱাৰ লগে লগে উপস্থিত হোৱাৰ পিছতে তাতো তেওঁ যি তৰুণ গগৈৰ প্ৰতিচ্ছবি আছে সেই প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বাৰু শেষবাৰৰ বাবে তেওঁক তাতো তেওঁ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰু পত্নী ডলি গগৈৰ সৈতেও তেওঁক তৰুণ গগৈৰ পত্নী ডলি গগৈৰ সৈতেও বাৰ্তালাপ কৰে আৰু বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে বুলি জানিব পৰা গৈছে। ইভা। হয়, হীৰক, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে দিল্লীৰ পৰা আজি যিহেতু পুৱাৰ ভাগতে ৰাহুল গান্ধী আহি উপস্থিত হৈছিল। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত তেওঁ আমাৰ সাংবাদিকে ইতিমধ্যে জনাইছে যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনাটো মিলিত হয় যিহেতু সমাগত নিৰ্বাচন। গতিকে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সমান্তৰালভাৱে যিহেতু ক'ব লাগিব যে সকলোৱে এটা কথা স্বীকাৰ কৰিছে এই মুহূৰ্তত তৰুণ গগৈ মৃত্যুৰ পিছত যিহেতু এক অপূৰণীয় ক্ষতি কংগ্ৰেছৰ বাবে, যাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত কিদৰে আচলতে সকলো কাৰ্যক্ৰমণিকা আগবঢ়াই লৈ যোৱা হ'ব বা কেনেধৰণৰ নীতি নিৰ্দেশনা বা কেনেধৰণৰ ৰাজনৈতিক সমীকৰণ থাকিব তাকো লৈ সকলো চিন্তিত হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত আজি সকলো শোকসন্তপ্ত, কিন্তু তাৰ পিছতো ভৱিষ্যত বা পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰিবৰ বাবে ৰাহুল গান্ধীৰ সৈতে বাৰ্তালাপ কৰিছে। আৰু দেখা পোৱা গৈছে সমগ্ৰ সময়ছোৱাত নিজৰ আৱেগক দমন কৰি গৌৰৱ গগৈয়ে আচলতে অতি সাহসেৰে তেওঁ অতি সবল মানসিক স্থিতিৰে তেওঁ এই সকলোৰ সৈতে মোকাবিলা কৰিছে আৰু ৰাহুল গান্ধীক সৈতে এই সময়ছোৱাত তেওঁ সংগ দিছে। আৰু আজি ৰাহুল গান্ধী আলোচনাত মিলিত হয় তাতো ভাগ লৈছে বুলি জানিব পৰা গৈছে গৌৰৱ গগৈয়ে। আৰু এয়া আছিল আজিৰ দিনটোত ৰাহুল গান্ধীৰ তেওঁ যি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁ আজি
যথেষ্ট কম সময়ৰ বাবে তেওঁ অসম ভ্ৰমণৰ কাৰ্যসূচী আছিল, য'ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সমান্তৰালভাৱে তেওঁ যিহেতু প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভতো আলোচনাত এই কম সময়তে আলোচনাত তেওঁ মিলিত হয়। কাৰণ আমি সকলোৱে জানো যে এইগৰাকী কংগ্ৰেছৰ পিতামহস্বৰূপ, এইগৰাকী বয়োজ্যেষ্ঠ, এগৰাকী স্থিতপজ্ঞ বিচক্ষণ ৰাজনীতিবিদৰ মৃত্যুৰ পাছত কিদৰে আচলতে উকা হৈ পৰিছে এক বৃহৎ স্থান, এখন বৃত্তিসমূহ আছিল, যিহেতু সকলোৱে সেই কথা উল্লেখ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সকলো যিহেতু চিন্তিত হৈ আছে ভৱিষ্যতৰ কাৰ্যক্ৰমণিকাক লৈ, যাৰ পৰিপ্ৰেক্ষিতত আজি আলোচনাত মিলিত হ'ল বুলি জানিব পৰা গৈছে। আৰু সমান্তৰালভাৱে আমি জনাই আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। বিপুল বৰ্মন এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হৈছে। বিপুল, ইতিমধ্যে আমি দেখা পালোঁ ৰাহুল গান্ধীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা লোকৰ সোঁত বোৱা বুলি ক'লেও ভুল কোৱা নহ'ব এই মুহূৰ্তত। আৰু তাৰ বাবে আজিৰ দিনটো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতে যিহেতু ৰখা হ'ব তৰুণ গগৈ নশ্বৰ দেশ, পৰিৱেশ আপোনাক দেখুৱাবলৈ অনুৰোধ জনাম। হয়, এই মুহূৰ্তত আমাৰ কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু নিতুল কৃষ্ণ দাসে এই পৰিৱেশ দেখুৱাই আছে। মোৰ পিছফালৰ পৰিৱেশ আৰু সমান্তৰালভাৱে যিখিনি এই মুহূৰ্তৰ আপডেট খবৰ আছিলে সেইখিনি মই এবাৰ জনাব বিচাৰিছোঁ যে কিছু সময় আগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি সাংসদ, লোকসভাৰ সাংসদ ৰাহুল গান্ধী তেখেত আহিছিলে আৰু সেই সময়তে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী আমাৰ অসমৰেই শিলচৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ আছিলে আৰু বেণুগোপাল আছিলে। তেখেতসকলে তৰুণ গগৈক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত গৌৰৱ গগৈ বাসগৃহলৈ গৈছে। তাত গৌৰৱ গগৈৰ মাকক আৰু পৰিয়ালৰ লোকসকলৰ লগত কথা পাতিব আৰু গৌৰৱৰ লগত আছুতীয়াকৈ অকণমান কথা পাতিব বুলি ইতিমধ্যে আমাক গৌৰৱ গগৈৰ বন্ধু তথা কংগ্ৰেছৰ যুৱ নেতা মানস বৰাই আমাক জনাইছে। আৰু তাৰপিছত এতিয়া দেখিছে যে কি ধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতৰ শুভাকাংক্ষী বা গুণমুগ্ধই এই ধৰণে আহি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, এখন ফটো তুলিছে। আৰু সমান্তৰালভাৱে অহাকাইলৈ যিখিনি খবৰ আছে সেইখিনি মই এবাৰ জনাব বিচাৰিছোঁ। অহাকাইলৈ পুৱা 6 বজাত ৰাতিপুৱা তৰুণ গগৈ নশ্বৰ দেশ তেখেতৰ চৰকাৰী যি বাসগৃহ আছে, মই পুনৰ এবাৰ ক'ব বিচাৰিছোঁ যে যিহেতু তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেবিনেটৰ সিদ্ধান্ত আছিলে যে প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক কেবিনেটৰ মৰ্যাদা দিয়া যাব, গতিকে কেবিনেট মৰ্যাদা আছে কাৰণে তেখেতক কেবিনেট মন্ত্ৰীৰ সেই বাসগৃহ দিয়া হৈছিলে আৰু সেই চৰকাৰী বাসগৃহতে অহাকাইলৈ পুৱা 6 বজাত লৈ যাব। 9 বজালৈকে 6, 7, 8, 9 4 ঘণ্টাৰ এটা তেওঁলোকৰ পৰম্পৰাগতভাৱে অকণমান ৰীতি নীতি আছে, সেইখিনি কৰি ল'ব। আৰু কৰাৰ পিছতে গৌৰৱ গগৈয়ে যি মানস বৰাক জনাইছিলে আৰু মানস বৰাই আমাক ইণ্টাৰভিউত সেইখিনি কথা কৈছে যে অহাকালি কেইটামান যিখিনি মন্দিৰ, নামঘৰ, মছজিদ বা গীৰ্জা তৰুণ গগৈ গৈছিলে সেইখিনিত এবাৰ তেখেতৰ নশ্বৰদেৱে লৈ যাব আৰু তাৰপিছতে তেখেতক নৱগ্ৰহতে যি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিব, অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। আৰু এই মুহূৰ্তত আমি এটা দল হৈ টিম হিচাপে আমি আমাৰ সহযোগী সাংবাদিক ভাস্কৰ হাজৰিকা, বলেন ভট্টাচাৰ্য, ৰাজু বৰুৱা, হীৰকজ্যোতি মালাকাৰ, আমি গোটেইবোৰে বিভিন্ন স্থানৰ পৰা আমি এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বা তৰুণ গগৈ চৰকাৰী বাসগৃহ বা এই আটাইবোৰৰ পৰা আমি পোনপটীয়া সম্প্ৰসাৰণ সকলোখিনি আপডেট দি আহিছোঁ। আৰু এই মুহূৰ্তত আমি যিহেতু ৰিপুণ বৰা সাংসদ যিটো ৰাহুল গান্ধীৰ সৈতে একেলগে গৈছে, গৌৰৱ গগৈ গৈছে, গতিকে ইয়াত আমি দেখিছোঁ এই মুহূৰ্তত কমলক্ষদেৱ পুৰকায়স্থ আমাৰ ইয়াত আছে, লাগি আছে। আৰু ৰূপজ্যোতি খুৰ্মীয়ে খুব একেবাৰে পুৱাৰে পৰা তেওঁ যিবোৰ শুভাকাংক্ষী আহিছে সকলোকে পুষ্পমাল্য দি আছে আৰু ফুল দি আছে আৰু সেই ফুলবোৰ দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তৰুণ গগৈক। সেনেধৰণে ৰূপজ্যোতি কুৰ্মী লাগি আছে, ওচৰতে ববিতা শৰ্মাক আমি দেখিছোঁ। আৰু সেইফালে যদি আমি কওঁ যে যিসকল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তেওঁলোক তাত বহি আছে, তাত আমি দেখিছোঁ যে প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী নজৰুল ইছলাম আৰু ছিদ্দিক আহমেদে তাত বহি আছে। তাত অকণমান সেইফালে আছে অকণ বৰা আছে আৰু ইলিয়াছ আলী দলগাঁও সমষ্টিৰ বিধায়ক আছে। গতিকে কংগ্ৰেছৰ যিবোৰ সাংসদ, প্ৰাক্তন সাংসদ, প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ বিধায়ক আৰু নেতা কৰ্মী, সেৱা দল, NSY, ইউথ কংগ্ৰেছ সকলোবোৰে তেওঁলোকে সহায় সহযোগিতা কৰিছে যাতে কাৰো ক'তো একো অসুবিধা নহয়। এই মুহূৰ্ততো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই এটা শোকাকুল পৰিৱেশৰ মাজত সকলোৱে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে। আজি এই দিনৰ ভাগত আৰু সন্ধিয়া আৰু নিশাৰ ভাগত তৰুণ গগৈ নশ্বৰ দেশ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যে আমাৰ অসম চুক্তিৰ যি ফচল, আমাৰ অসমৰ গৌৰৱ, এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেখেতক ৰাখিব আৰু কাইলৈ পুৱা তেখেতক পুনৰ লৈ যাব। মই কৈছোঁৱেই আজি সুদূৰ গোৱাৰ পৰা বিশেষ বিমান লৈ
গুৱাহাটীত আহি উপস্থিত হৈছিল, বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ সৈতে আছিলে বেণুগোপাল, কংগ্ৰেছৰ শীৰ্ষ নেতা, আৰু তেখেতসকলে আহি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। সেই সময়ত আমাৰেই সুস্মিতা দেৱো যিহেতু সৰ্বভাৰতীয় সভানেত্ৰী মহিলা কংগ্ৰেছৰ তেওঁ আছিলে। আমি সন্মুখত দেখিছোঁ প্ৰাক্তন সাংস্কৃতিক মন্ত্ৰী বিস্মিতা গগৈও আছে ইয়াত। এই যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এইখিনিতে লাগি আছে, তেওঁলোকে যাতে কাৰো ক'তো একো অসুবিধা নহয়। আৰু এনেধৰণে সেই যিটো সাধাৰণ যিসকল শুভাকাংক্ষী গুণমুগ্ধ, তেওঁলোকে অন্য এটা পথেৰে তেওঁলোকে আহি তৰুণ গগৈদেৱক এনেধৰণে শীততাপ নিয়ন্ত্ৰিত যি কফিন আছে, সেই কফিনত তেওঁলোকে সেৱা জনাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। হয়, জনতাৰ নেতা এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক কেনেদৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ বিভিন্নজন উপস্থিত হৈছে। বিপুল বৰ্মন, আপুনি আমাৰ সৈতে লাইনত থাকক, আমি কিছু সময়ৰ পাছতে পুনৰ আপোনাৰ কাষলৈ আহিম। যিটো বাতৰিত পুনৰ এটা বিৰতিৰ সময় হৈছে, বিৰতিৰ পাছত পুনৰবাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই থাকিম। উঠিছোঁ বিৰতিৰ পাছত, আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছোঁ, সমান্তৰালভাৱে পৰিৱেশ দেখুৱাইছোঁ কিদৰে বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চিৰ নিদ্ৰা চিৰ তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত মাল্যাৰ্পণ কৰিবলৈ, শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বিভিন্নজন আহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিৱেশ এই মুহূৰ্তত পোনপটীয়াকৈ দেখুওৱাৰ বাবে মই গৈছোঁ আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকাৰ কাষলৈ। ভাস্কৰ। হয়, এই মুহূৰ্তত যিহেতু ৰাহুল গান্ধীৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে সাধাৰণ ৰাইজৰ বাবে মুকলি হৈ গৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গতিকে এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশে নিতুল আছে মোৰ লগত। এই মুহূৰ্তত সাধাৰণ ৰাইজ দূৰ দূৰণিৰ পৰা ভিন্ন প্ৰান্তৰ সাধাৰণ ৰাইজসকল আহিছে, যিসকলে প্ৰয়াত তৰুণ গগৈদেৱক ভাল পায়, সেইসকল লোক ইয়াত আহিছে আৰু আহি যি শেষ শ্ৰদ্ধাঞ্জলি, যি প্ৰয়াত নেতাগৰাকীৰ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এয়া কোনো ৰাজনৈতিক নেতা নহয়, কিন্তু এইসকল হৈছে সাধাৰণ ৰাইজ। আকৌ কৈছোঁ, যিহেতু এই সাধাৰণ ৰাইজ উজনিৰ পৰা নামনিলৈ ভিন্ন প্ৰান্তৰ যিসকল সাধাৰণ ৰাইজ, সেইসকল লোক ওলাই আহিছে। তেওঁলোকৰ যি প্ৰিয় নেতাগৰাকীক তেওঁলোকে এবাৰ শেষবাৰৰ বাবে যি শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব এনেদৰে ভিৰ কৰিছেই। আৰু আমি দেখিবলৈ পাইছোঁ, যিহেতু ৰাহুল গান্ধী ডাঙৰীয়া আহিছিলে, ৰাহুল গান্ধী ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়েই তেওঁ এটা কথা কৈছিলে যে তেওঁ তৰুণ গগৈ তেওঁৰ পিতৃস্বৰূপ আছিল, আৰু ৰাজনীতিৰ বিশেষকৈ অসমৰ ৰাজনীতিত কিন্তু এক বৃহৎ ক্ষতি বুলি তেওঁ এক কথাত সংবাদ মাধ্যমৰ এটা স্পষ্টভাৱে কৈছিলে। আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল সমান্তৰালভাৱে যিহেতু যিসকল লোক আহিছে, সকলোৱে একেমুখে এটা কথাই কৈছে যে তৰুণ গগৈ যদিও বা মৰি গ'ল, কিন্তু তেওঁ অমৰ হৈ ৰ'ল। তেওঁ কৃষ্টিৰাজি, তেওঁ কৰ্মৰাজি, বা তেওঁ যি ধৰণৰ যেনেকুৱা ধৰণৰ সৰলতা আছিল, সেই সৰলতা কিন্তু দুনাৰাই কোনো ৰাজনৈতিক নেতাৰ মাজত দেখা নাপায় বুলি তেওঁলোকে প্ৰতিজন লোকেই, প্ৰতিজন অসমবাসীয়ে যাতে এই মুহূৰ্তত এই কথাই কৈছে। কাৰণ সকলোৱে এটা কথাই কৈছে যে তৰুণ গগৈ যথেষ্ট সৎ, অমায়িক আৰু সৰলতাৰ ব্যক্তি আছিলে। তেওঁ যদিও বুঢ়া মুখ্যমন্ত্ৰী আছিলে, কিন্তু তেনে ক্ষেত্ৰত তেওঁ কোনো ভ্ৰম বা তেওঁলোকৰ যি ধৰণৰ মুখ্যমন্ত্ৰী যি ধৰণৰ ভ্ৰম থাকিবলৈ সেই ধৰণৰ নাছিল। সদায় এজন সাধাৰণ লোক হিচাপে, সাধাৰণ ব্যক্তি হিচাপে তেওঁ সদায় আছিলে। আৰু যেতিয়াই যি লোকক যেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন নহওক কিয়, সদায় হাঁহি মুখেৰে তেওঁৰ মুখত হাঁহি মুখেৰে সেই সময় পাৰ কৰিছিল। গতিকে তেনেজন এজন প্ৰিয় নেতাক হেৰুৱাই আজি প্ৰিয়মান শোকবদ্ধ অসমবাসী। আৰু অসমবাসীৰ শোকমানৰ পাছতে আমি দেখিবলৈ পাইছিলোঁ, যি ধৰণে যেতিয়া মৃত্যু ঘটিছিল প্ৰয়াত নেতাগৰাকী, তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল হাজাৰ হাজাৰ লাখ লাখ লোক ইয়াত সমাগম হৈছিল। ভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিছিল। আৰু এই মুহূৰ্তত আমাৰ লগত বিধায়ক কমলাক্ষ পুৰকৃষ্ণ দেৱ আছে, মই তেওঁৰ পৰা জানিম। যিহেতু দাদা, মই কথাটো কওঁ, যিহেতু অকল কংগ্ৰেছৰ ক্ষতি নহয়, এয়া গোটেই অসমবাসীৰ বাবে এটা বৃহৎ ক্ষতি। প্ৰতিজন অসমবাসীয়ে হয়তো পাহৰিব নোৱাৰা এজন ব্যক্তিক আজি হেৰুৱাব লগা হ'ল। হি ইজ এ মাছ লিডাৰ। আপুনি যিটো কৈছে এইটোৱে যে এইটো তেওঁ কংগ্ৰেছৰ নেতা খালী নাছিলে, আৰু গোটেই অসমৰ ৰাইজৰ কাৰণে, গোটেই অসমৰ ৰাইজৰ যি কৃষ্টি সংস্কৃতি আছে, গোটেইকেইটাত যে সন্মান দেওয়াৰ যে তেওঁৰ এটা মানসিকতা, সেইটো কাৰণে আজি চাইছে আপুনি যে কোনো অকলে মই আই এম ফ্ৰম বৰাকবেলি, মোক এনেকুৱা সিহঁতে ৰিকুৱেষ্ট কৰি আছে আৰু যে দাদা আপুনি আহোঁতে আপুনি ছাৰৰ চিতাটো অকণমান লৈ আহিব, আৰু আমি গোটেইকেইটা মিলি কেনে আমি নদীটো বচাম বাৰু। এই যে এটা মানুহৰ যে এটা আৱেগ, যিটো মানে মানুহৰ যে ফিলিংছ যিটো ৰিগাৰ্ডিং তৰুণ গগৈ ছাৰৰ, মানে এইটো কেতিয়া ভুলিব নোৱাৰি। আৰু আপোনালোকে জানে যে কিখন অসম তেওঁ পাইছিলে 2011 একমাহ বেতন পাইছিলোঁ, আনমাহ বেতন পোৱা নাই। গেলামালৰ দোকান, আপুনি যদি কোনোবা টিচাৰ গৈছিল, গেলামালৰ দোকানকেইটা বন্ধ কৰি দিলে। ইনচাৰ্জেঞ্চি প্ৰব্লেম, মানে গোটেইবোৰো প্ৰব্লেম লৈ তেওঁ মুখ্যমন্ত্ৰী হ'লে। আৰু সদায় যেনেকুৱা যেতিয়া যি পৰিস্থিতি নহওক কিয়, সদায় হাঁহি মুখেৰে তেওঁ মোকাবিলা কৰিছিল। যেনেকুৱা পৰিস্থিতি নহওক কিয়, যি ধৰণৰ সমস্যা নহওক, সদায় সংবাদ মাধ্যমৰ যেতিয়া তেওঁ সন্মুখীন হয়, সদায় এটা হাঁহি থাকে, হাঁহি মুখেৰে তেওঁ এই আমি প্ৰত্যেকে জানো তেওঁ ডোণ্ট কেয়াৰ এনিবডি কৈ থাকে, আৰু আই ডোণ্ট কেয়াৰ এনিবডি।
কিয় কৈ থাকে আৰু যে কম্প্ৰমাইজ কৰা নাই কেতিয়াও মই কেতিয়াবা কিবা এটা বস্তু লৈ গৈছোঁ আৰু মই ভবা নাছিলোঁ তেওঁৰ লগত মই কাম কৰাৰ এটা সুযোগ এটা পাম বাৰু 2011 প্ৰায় 2001 যেতিয়া মুখ্যমন্ত্ৰী হ'লে তেতিয়া তেওঁৰ লগত এটা পৰিচয় মানে এটা মুখত কথা হৈছে কিন্তু মই ভবা নাছিলোঁ যে মই তেওঁৰ লগত কাম কৰাৰ এটা সুযোগ এটা পাম আল্টিমেটলি যিটো চালোঁ যে তেওঁৰ ওচৰত যেতিয়া গৈছোঁ আৰু যে এই যে এটা মানসিকতা যে আমি কিবা বস্তু এটা লৈ গৈছোঁ কিন্তু তেওঁ জাজ কৰিব আৰু এনেকুৱা নহয় যে আই ডোণ্ট কেয়াৰ এনিবডি আমি এম এল এবিলাকক পাত্তা নিদিওঁ আমি যিটো সঁচা হয় অসমৰ ৰাজ্যৰ কাৰণে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়তো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি কলাক্ষেত্ৰৰ পৰা দেখুৱাই থাকিম চিৰনিদ্ৰাত চিৰতৰুণক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ কিদৰে বিভিন্নজন আহি উপস্থিত হৈছে সেই পৰিৱেশ আগৈছে পৰৱৰ্তী খবৰ